নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ অন্যান্য প্ৰগ্ৰেমৰ এডমিট কাৰ্ড পাব্লিছ কৰিলে। গতিকে কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। তাৰ আগতে আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যদি আমাৰ চেনেলটিৰ পৰা উপকৃত হৈছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰোঁ। যদি ইনষ্টাগ্ৰামত চাই আছে ভিডিঅ'খিনি নিশ্চয় ইনষ্টাগ্ৰামক ফ'ল' কৰি ৰাখিব, তাতে দৈনিক আপুনি ইনফৰমেশ্যন সৰু সৰু লাভ কৰি থাকিব পাৰে। তাৰ সমান্তৰালকৈ যদি আপুনি হোৱাটছআপ গ্ৰুপত জইন কৰিব বিচাৰিছে, লিংক ডেছক্ৰিপশ্যন আছে, সুন্দৰ হোৱাটছআপ গ্ৰুপত জইন কৰিব পাৰিব। এতিয়া বিতং তথ্য কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে ভিডিঅ' ডেছক্ৰিপশ্যন লিংক আছে, লিংকত ক্লিক কৰি দিলে ই এডমিটত ক্লিক কৰিব লাগিব। ই এডমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি নিশ্চয় দুটা ছিষ্টেম দেখিবলৈ পাইছে। কৃষ্ণকান্ত হেণ্ডিকেষ্টেড অপেন ইউনিভাৰ্চিটি অনলাইন এডমিট ডাউনলোড। আপুনি দুটা ছেশ্যন দেখিছে, জানুৱাৰী ছেশ্যন আৰু জুলাই ছেশ্যন। যিহেতু আপুনি জুলাই ছেশ্যনৰ কেণ্ডিডেট, যিহেতু 2024 জুলাই ছেশ্যনৰ কেণ্ডিডেটখিনি কোনবোৰ এইখিনিতে জনাই থৈ বিচাৰিছোঁ। তেখেতলোকে আপুনি নিশ্চয় ইনৰলমেণ্ট নম্বৰ আছে, ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছে আপুনি সেই অংকৰে। গতিকে মনত ৰাখিব, আপুনি জুলাইত এডমিশ্যন কৰা হ'ব পাৰে, আগষ্টত এডমিশ্যন কৰা হ'ব পাৰে, ছেপ্টেম্বৰত এডমিশ্যন কৰা হ'ব পাৰে। গতিকে একেলগে আপোনালোকৰ জুলাই ছেশ্যনৰ কেণ্ডিডেট বুলি ধৰা হয়, সেইটো কথা মনত ৰাখিব। সেইবাবে জুলাই ছেশ্যনত ক্লিক কৰিব। জুলাই ছেশ্যনত ডাইৰেক্ট ক্লিক কৰি দিয়াৰ লগে নেক্সট পেজ দেখিবলৈ পাইছে কৃষ্ণকান্ত হেণ্ডিকেষ্টেড অপেন ইউনিভাৰ্চিটি অনলাইন এডমিট ডাউনলোড। গতিকে এক্সামিনেশ্যন চ'ৰ্চ কৰিব লাগিব। আপুনি নিশ্চয় জ্ঞাত, আপোনাৰ এডমিট কাৰ্ড পাব্লিছ কৰিছে এইটো ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ 2024, তাৰ সমান্তৰালকৈ PG ডিপ্ল'মা ফাৰ্ষ্ট ছেমিষ্টাৰ 2024, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ 2024। আমি যিটো কেটেগৰীক কেণ্ডিডেট হয় চিম্পলি ক্লিক কৰিব। মই যিহেতু ডেমো, মই মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ চইচ কৰিছোঁ। তাৰপিছত ইনৰলমেণ্ট নম্বৰ টাইপ কৰিব। তাৰপিছত ইণ্টাৰ কেপচা টেক্সট সকলো ক্ষেত্ৰত বেলেগ বেলেগ ওলাব। সুন্দৰকৈ বহাই ডাউনলোড এডমিট বাটনত ক্লিক কৰিব। মই সকলোখিনি ডিটেইলছ ভালদৰে ফুলফিল কৰি লওঁ। সকলো ডিটেইলছ বহাৰ পাছত ডাউনলোড এডমিট বাটনত ক্লিক কৰিব। ডাউনলোড এডমিট বাটনত ক্লিক কৰি দিয়াৰ লগে লগে নিশ্চয় দেখিবলৈ পাইছোঁ মই এজন কেণ্ডিডেটৰ এডমিট কাৰ্ড চেক কৰিছিলোঁ। সেয়া হৈছে এডমিট কাৰ্ড সম্পূৰ্ণ সন্মুখত দেখাই দিছোঁ আৰু তেখেতৰ ফটো অহা নাই। গতিকে অকণ পুনৰ যদি ৰিডাইৰেক্ট কৰে ফটো আহিব, ফটো নাথাকিলেও ইমান প্ৰয়োজন নাই। গতিকে আপোনাৰ ডিটেইলছখিনি ইম্পৰ্টেণ্ট, সেইটো কথা মনত ৰাখিব। যদি আপোনালোকৰ ছাবজেক্ট অহা নাই, পুনৰ আপুনি ৰিডাইৰেক্ট কৰি ডাউনলোড কৰি থাকিব, আপোনাৰ সকলোখিনি ডিটেইলছ ক্লিয়াৰ হৈ যাব। আৰু পৰৱৰ্তী পৰ্যায়ত নতুন ইনফৰমেশ্যন লৈ আহিম, বাট এইখিনি ইনফৰমেশ্যন আপোনাক প্ৰদান কৰিলোঁ যে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি লগত নিব লাগিব, মনত ৰাখিব। আৰু যিহেতু প্ৰিণ্ট দিছ পেজ অপশ্যনত ক্লিক কৰিব, প্ৰিণ্ট দিছ পেজ অপশ্যনত ক্লিক কৰিলে আপুনি মোবাইল, লেপটপ, ডেস্কটপ সুন্দৰ ছিষ্টেমৰ যোগেদি ডাউনলোড কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানেই আছিল। ভিডিঅ'টোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব, কাৰণ খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰদান কৰিলোঁ। কৃষ্ণকান্ত হেণ্ডিকেষ্টেড অপেন ইউনিভাৰ্চিটি অৱশেষত এডমিট কাৰ্ড মুকলি কৰিলে। বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি আছিল এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব, লিখিব লাগিব পৰীক্ষাত বহি। ক'লে এইটো যাতে ইনফৰমেশ্যন প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব, যাতে এডমিট কাৰ্ড আহিলে সকলোৱে কথা দি গম পাওক। ধন্যবাদ।